এই ৰাইটটোত কিছু মোৰ কাণত পৰিছে জাষ্ট সেইখিনি মই আপোনালোকক কোৱা নাই দেই যিসকলে মোক ইমান গোটেই ৰাইটটোত বা মোৰ যিখিনি মোক বুজি পায় মোক যিখিনি মানুহে বুজি পায় যে মই সঁচাকৈ কাম কৰিব বিচাৰোঁ আৰু অলপ এনেকুৱা ধৰণে কৰিব বিচাৰিছোঁ যিটোৰ জৰিয়তে মানে কাৰ্যসূচীৰ জৰিয়তে সঁচাকৈ মানে ফিল্ডত সেইটো ৱৰ্ক কৰে মানে কামত দিয়ে গতিকে মই এইবাৰ এই বিশ্বাস যাত্ৰাটো কৰিলোঁ এতিয়া বহুতৰ কুৱেশ্যন কিবা কিবি ঢেৰ এইবিলাকতো থাকেই পিছফালে টনা মানুহ ঢেৰ থাকে তো মই এই কাৰ্যসূচীটো এনেই এখন ডাঙৰ মিটিং এখন পাতি থ'ব পাৰিলোহেঁতেন কিন্তু তেতিয়া সেই মিটিংখন সেইখিনি জেগাতে সীমাবদ্ধ হৈ থাকিলেহেঁতেন কিন্তু মই যিটো পৰিকল্পনা কৰিছোঁ মই প্ৰায় মোৰ সতে 16গৰাকী আমি ৰাইডাৰ ফিমেল ৰাইডাৰ 10গৰাকী আছিলে 6গৰাকী আমাৰ মেল ৰাইডাৰ গোটেইখিনিয়ে ইনফ্লুৱেঞ্চাৰ হয় তেওঁলোকৰ নিজৰ ফলোৱাৰ্ছ আছিলে আৰু মই যিখিনি বস্তু একদম মানে কি এটা বয়সৰ মানে কি চব বয়সৰ মহিলা হওক যুৱতীসকলক লৈ যাব বিচাৰিছিলোঁ তো যিসকল মোৰ লগত মানে ইনফ্লুৱেঞ্চাৰ আছিলে তেওঁলোকে বেছিভাগ তেওঁলোকৰ ফলোৱাৰ্ছবিলাক আমাৰ কলেজ ষ্টুডেণ্টছবিলাক হয় বেছিভাগ বহুতেই আছে বেলেগ বেলেগ ধৰণৰ কিন্তু বেছিভাগ আছিলে আপোনাৰ কলেজৰ গতিকে মই ভাবিছিলোঁ যে তেখেতসকলক ল'লে তেখেতসকলৰ মাধ্যমেদি যেনেকৈ এটা উইমেন্স হেল্পলাইন নম্বৰ 181 নম্বৰটো মই এখন মিটিঙত গ'লে খুব বেছি হয়তো কিমান 300-400 মানুহ থাকিব কিন্তু মই সেইটো 300-400 মানুহেহে লৈ গ'লহেঁতেন তাতেতো বেছি সংখ্যক আমাৰ ডিপাৰ্টমেণ্টৰ মানুহে থাকে বেছি সংখ্যক তেওঁলোকে জানেই সেই নম্বৰটো কিন্তু মই জনাব বিচাৰিছিলোঁ যে সেই কলেজত পঢ়ি থকা ছোৱালীখিনিও গম পাওক কেতিয়াবা কলেজত হৈ যায় তেনেকুৱা কিছুমান ঘটনা হয় তেওঁলোকে কাকো ক'ব নোৱাৰে ঘৰতো ক'ব নোৱাৰে কলেজতো ভয় কৰে ক'বৰ কাৰণে গতিকে কলেজৰ সেই ছোৱালীজনীও খবৰ পাওক কেতিয়াবা ক্লাছ মানে 9ত 10ত থকা ছোৱালীজনীও গম পাওক যে 181 এটা হেল্পলাইন নম্বৰ আছে যদি কিবা তাই ফিল কৰিছে যে ক'ৰবাত বেড টাচ কিবা এনেকুৱা ধৰণৰ হৈছে ভয় খাব নালাগে বা কান্দিব নালাগে বা বহুতে আমাৰ যদিও কোৱা যায় দেই যে ক'বা প্লিজ কিন্তু কথাটো হৈছে কি ভয় কৰে বহুতে ভয় কৰে এইটো বয়সত 14 বছৰত 13 বছৰত 15 বছৰত ভয় খাই থাকে কাক কম কোন থাকিব লগত গতিকে সেইকাৰণে এই নম্বৰটো 181 নম্বৰটো যাতে সকলোৰে ওচৰত গৈ পায় আৰু এইটো ৱৰ্কিং খুব সুন্দৰভাৱে কাম কৰি আছে গতিকে মই এনেকুৱাকে প্লেনিংটো কৰিছোঁ যাতে এই বাইক ৰেলীটোৰ জৰিয়তে এই ৰাইডাৰ আমাৰ বাইকবিলাকত 181 আমি লগাইছোঁ ষ্টিকাৰবিলাক বা এই ৰাইডাৰসকলৰ নিজৰ মানে যিখিনি ফলোৱাৰ্ছ আছে তেওঁলোকৰ মাজত লৈ গৈছেগৈ আমি এটা যিটো নম্বৰ আছে সেই নম্বৰটো আমি ৰাইজৰ মাজত লৈ যোৱাৰ কাৰণে প্ৰয়াস কৰিলোঁ যিটো নম্বৰ আমি ফাৰ্ষ্ট টাইম আমাৰ মহিলা আয়োগত এই নম্বৰটো আমি মুকলি কৰিছোঁ 9435196269 এই নম্বৰটো গতিকে এই নম্বৰটো আপোনালোকে মেছেজ কৰিব কিবা যদি অসুবিধা হৈ আছে তেনেকুৱা ধৰণৰ ঘৰুৱা হিংসাই হওক বা নিৰ্যাতন হওক বা যৌন শোষণে হওক নিৰ্যাতনেই হওক এই গোটেই বিষয়বিলাক যদি কিবা এনেকুৱা ধৰণৰ আছে আৰু আমি কিছুদিনৰ পিছতে এসপ্তাহমানৰ পিছতে আমি কেনেকুৱা মানে টাইপৰ মানে আমাৰ কেছবিলাক আমি ল'ব পাৰোঁ খুব সুন্দৰকৈ আপোনালোকক তৈয়াৰ কৰি পেলাই আমি ছ'চিয়েল মিডিয়াত আমি এইখিনি প্ৰচাৰৰ কাৰণে উলিয়াই দিম গতিকে এই বাইক ৰেলীটো আৰম্ভ কৰিছিলোঁ গুৱাহাটীৰ পৰা আৰু মানে কিছুমানে কৈছে এনে এইটো থাকিবই দেই এইবিলাক মাইণ্ড কৰিও লাভ নাই তথাপিতো কিছুমানে কৈছে যে মানে এই ৰাইডটোত কি হ'ব অমুক তমুক তো এটাতো মই ক'লোৱেই যে এইখিনি ৰেলীটোৰ জৰিয়তে আমি এখন মিটিঙৰ সীমাবদ্ধ হৈ থাকিব বিচৰা নাই 400-300 মানুহৰ মাজতে সীমাবদ্ধ হৈ থাকিব বিচৰা নাই আমি যিবিলাক ভিডিঅ'জবিলাক তেওঁলোকে বনাই দিছে সেইবিলাক 1 মিলিয়ন ক'ৰবাত 5 লাখ 6 লাখ মানুহে চাইছে অৰ্থাৎ 181 নম্বৰটো গৈছে সিমানখিনি মানুহৰ ওচৰলৈকে আৰু দ্বিতীয়তে আমি ডিষ্ট্ৰিক্টবিলাকত আমি কি কৈছোঁ একদম বেছিক বস্তুটো আমি লৈ গৈছোঁ আমি ডাঙৰ বিষয়বস্তু একোৱেই নিয়া নাই আমি চাইবাৰ ক্ৰাইম বা হিউমেন ট্ৰেফিকিং সেইবিলাক আমি যোৱাই নাই সেইবিলাক যাম আমি কিন্তু তাৰ আগত এগৰাকী মহিলাৰ কাৰণে আটাইতকৈ ডাঙৰ কথাটো হৈছে যে মই মোৰ মনৰ কথাখিনি মোৰ অসুবিধা হৈ আছে সেইখিনি মই ক'ত ৰাখিম কোনটো এনেকুৱা প্লেটফৰ্ম হ'ব য'ত মই মোৰ কথাখিনি মই ৰাখিব পাৰিম তো থানাখনত যায় মানুহে মানে সেই পোছাক
পোছাকযোৰ থানাৰ মানে যিজন অচি থাকে বা সেই পোছাকযোৰৰ ভাবে যে এওঁ আমাক ৰক্ষা কৰিব বা অমুক তমুক সেইটো কাৰণে থানালৈ সকলোৱে থপলিয়াই যায় কিন্তু কথাটো হৈছে কি থানাত কেতিয়াবাতো খুব ভালকে গাইড কৰে কিন্তু মেক্সিমাম এনেকুৱা হয় যে প্ৰপাৰ কাউন্সেলিং নকৰেগে গতিকে এগৰাকী মহিলাই লগত ঘটনাটোৰ পিছত তেওঁ ক'ত গৈ পেলাই নক কৰি ক'ত যাব তেওঁ প্ৰপাৰ গাইডটো মানে পৰামৰ্শটো যে আপুনি এনেকুৱা ধৰণৰ হৈ আছে গতিকে আপুনি হেৰিত যাওক আদালতত যাব বা এইখিনি কেছ আমি সলভ কৰিম বা এইখিনি কেছ আমি নহয় থানালৈ যাব গতিকে এই প্ৰপাৰ গাইডটো আৰু মেইন বস্তুটো হৈছে কাউন্সেলিংটো মানে যে এগৰাকী মানুহ এজনী যেতিয়া আহে খুব মানে কষ্টত আহে মানে মানসিক কষ্টত আহে তেওঁলোকে খুব কষ্ট খাই আহে মই যেটো অনুভৱ কৰো গতিকে সেই মানুহজনী আটাইতকৈ ডাঙৰ বাক্যটো এইটোৱে ক'ব লাগে যে প্লিজ আপুনি চিন্তা নকৰিব আমি আপোনাৰ লগত আছো এইখিনি কোৱাৰ এটা পৰিৱেশ এটা লাগে সেইকাৰণে আমি ডিষ্ট্ৰিক্ট বিলাকত কি কৈছো যে আমাৰ যিহেতু গুৱাহাটীত যেনেকৈ আমাৰ অফিচত মহিলা আয়োগত এখন লিগেল এডভাইজৰী টিম এটা আছে আমাৰ কমিটি এখন আছে তাত খুব সুন্দৰভাৱে আমাৰ ইয়াতে জানসুনবাই আমি 2 দিন আৰম্ভ কৰিছো মাহত 2টা দিন গতিকে ইয়াত যেনেকৈ আমাৰ এটা খুব সুন্দৰ প্ৰচেছ এটা আমি কৰি লৈছো ইয়াত আহে মনৰ কথাবিলাক কয় কেতিয়াবা ইয়াতে কান্দেও মানে কান্দে মই কৈছো ঠিকছে কান্দক আপুনি ঠিকছে কান্দক কান্দি লাষ্টত কথাবিলাক কয় তাৰপিছত আমি তেওঁক গাইড কৰো যে ঠিক আছে এই কেছটো আমি ল'ম অথবা কিছুমান কেছ আমি পঠিয়াই দিওঁ এইটো আপোনাৰ থানাত এইখিনি বস্তু আনিব লাগে আমি থানাত তেওঁক মানে হেৰি কৰাই দিওঁ তাৰপিছত কিছুমান আছে যে তেওঁলোকে কাজিয়া কৰি সাপোজ কাজিয়া বা মাৰপিট বা কিবা হৈ ওলাই আহিছে এনেটো 181ত কল কৰে অথবা ওয়ান স্টপ চেণ্টাৰৰ বিষয়ে জানে বহুত আৰু জনাৰ প্ৰয়োজনীয়তা আছে তো ওয়ান স্টপ চেণ্টাৰটো কেতিয়াবা আমি পঠিয়াই দিওঁ তাতে 10 দিনৰ কাৰণে থাকিব পাৰে সখী ওয়ান স্টপ চেণ্টাৰ শক্তি সদন আছে তাত আমাৰ কৰবাত জিলা অনুসৰি আপোনাৰ কৰবাত 40 কৰবাত 45 কৰবাত 50 এনেকে কেপাসিটি আছে থাকিব পাৰে গতিকে সেই সুবিধাখিনি ওচৰত লৈ যোৱা যেটো কামটো আছে সেইখিনি আমি কৰো বা এগৰাকী মহিলাই থানাখনত গৈছে গতিকে থানাখনত তেওঁ অনুভৱ কৰিছে যে তেওঁৰ লবলগীয়া কেছটো তেওঁ লোৱা নাই অথবা তেওঁৰ সেইখিনি প্ৰপাৰ সেই বস্তুখিনি তেওঁ পোৱা নাই তাত যিখিনি তেওঁ পাব লাগে এনেকুৱা ধৰণৰ বস্তুবিলাক আমি থানাখনত ডাইৰেক্টলি আমি ডিৰেকশ্যন দিওঁ যে এইটো কেছ একচুৱেলি ল'বলগীয়া হয় গতিকে এই ধৰণৰ বিষয়বিলাক আমি সেইদিনাখন ডিচি আৰু এছপিৰ তাতে গৈ এই বস্তুবিলাক আমি আলোচনা কৰিছো আৰু কৈছো যে প্ৰথমতে আপোনালোকে আমাৰ ৰাজ্যিক মহিলা আয়োগৰ আমাৰ এই কাৰ্যালয়ত যেনেকে এটা লিগেল এডভাইজৰী টিম এটা আছে ঠিক তেনেদৰে আপোনালোকে জিলাত মহিলা কোষ আছে ব্লক পৰ্যায়তো মহিলা কোষ আছে আৰু আমাৰ সমজিলাতো মহিলা কোষ আছে তাতেও এখন সুন্দৰ লিগেল এডভাইজৰী এখন টিম এটা আছে কাগজে পত্ৰ আছে বহুত জায়গাত নাই তো গতিকে সেইবিলাক আমি সক্ৰিয় কৰিব দিছো যাতে নগাঁৱৰ পৰা এগৰাকী মহিলা মানে তেওঁ যাতে গুৱাহাটীলৈকে আহিব নালাগে বা ধুবুৰীৰ পৰা এগৰাকী মহিলা যাতে আমাৰ মানে গুৱাহাটীত আহিবলগীয়া নহয় গতিকে সেই কাৰণে সব জায়গাত সবতে জিলা কোষবিলাক মহিলা কোষবিলাক আছে ব্লকত মহিলা কোষ আছে সেইবিলাক এক্টিভ কৰিবলৈ কৈছো বেলেগ একো কথা নাই সেইবিলাক কৰিবলৈ লৈছো গতিকে এইখিনি যদি আমাৰ শক্তিশালী হয় তাৰ পিছৰ পৰ্যায়ত আমি চাইল্ড মেৰেজৰ ওপৰত আমি কাম মানে এৱাৰনেছৰ কাম আমি কৰিম আৰু মই কৈ আহিছো যে অগ্ৰগামিনী বুলি আমি এটা কাৰ্যসূচী ল'ম কলেজবিলাকত এতিয়া পৰীক্ষা চলি আছে সেইকাৰণে আমি কৰিব পৰা নাই বা নোৱাৰো এতিয়া কৰিবলৈ কাৰণ সকলোৰে কাৰণে দৰকাৰী এইটো সকলোৱে ৰৈ থাকে গোটেই বছৰটো পৰীক্ষাটো ভালকে দিয়ক সকলোৱে শুভেচ্ছা দিছো মই আৰু পৰীক্ষা শেষ হোৱাৰ পিছত আমি তাত অগ্ৰগামিনীত আমি প্ৰি মেৰিজ কাউন্সেলিংটো তাৰপিছত চাইল্ড সোনকালে বাল্য বিবাহৰ ওপৰত আমি এটা বিষয় ৰাখিম সোনকালে বিয়া হলে হেলথত কি প্ৰভাৱ পৰে এগৰাকী মহিলাৰ অৰ্থাৎ বা আৰ্থিকভাৱে কেনেকুৱা ধৰণৰ কি ওকে মাজতে অকণমান ডিছকানেক্ট হৈ গৈছিলে গতিকে এইখিনি বস্তু লৈ পেলাই গৈছো আৰু মানে এতিয়া কি হৈছে ক'ব নোৱাৰে নাজানো কৈ আছো আৰু এনেওতো জানে আমাৰ অসমীয়া সমাজখনত কিছু সংখ্যক লোকক বহুত বুজাব লাগে বাপৰে ইমান এক্সপ্লেইন কৰিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত